এইটো মই লিট্টি বনাইছোঁ যে তাৰ কাৰণে আলু বইল কৰিটো মানে পিটিকা বনাম। তাৰ ওপৰত বিলাহী বেঙেনা দিম। এতিয়া থৈছোঁ আৰু দিয়া নাই, পিছত দিম। ইয়াত মই কুকুৰৰ কাৰণে চিকেন বনাই থৈছোঁ। চিকেনটো এতিয়া খুলিব নোৱাৰোঁ, এইটো গৰম হৈ আছে। লিট্টিটো চাওঁ হৈছে নে, আপোনাক দেখাইছোঁ। হৈ আছে, ওপৰলৈ উঠি আহিছে মানে হৈ আছে। ওপৰলৈ উঠি গ'ল মানে হৈ আছে। আপুনি দেখিছে কিমান ধুনীয়া হৈছে। মই প্ৰথমবাৰ বনাইছোঁ দেই। আমাৰ ছোৱালী বোলে তাই ফ্ৰেণ্ডৰ ঘৰত খালে, মামী খুব ধুনীয়া লাগে। ঠিক আছে, বনাই দিছোঁ। আৰু খুব হেল্ডিও হয় বস্তুটো। হেল্ডি মানে খুবেই হেল্ডি, আপুনি জানে, খুবেই হেল্ডি। সেইকাৰণে মানে কি বনাইছোঁ। এতিয়া হৈ গ'ল বইল হৈ। মই গেছ অফ কৰিলোঁ। অফ কৰাৰ পিছত মই এতিয়া উলিয়াই দিম ইয়াৰ পিছত এটা। তাৰপিছত ভাজিম। ইয়াতে থৈছোঁ, যোনটোত আটা সানিছিলোঁ তাতে হটকেছটো তাতে থৈলোঁ। আৰু বেলেগনো কিমান লগাই থাকিব ন, ধুব লাগিব। এতিয়া একো নিমখ চিমখ নিদিয়া হ'লে আটাখিনি মানে কাপোৰত মাৰ দিব পাৰিলোঁ হ'লে। এতিয়াকে পেলাই দিব লাগিব। ইয়াৰ পিছত মছলা আছে এইটো। তাক ভাজিছোঁ দেই, ভাজি পেলাই খাম আমি। এটাকে ভাজিছোঁ। কেৰাহীখন সৰু নহয়, বহুত সৰু, বহুত সৰু। সৰুকৈ মই লওঁ বুলিয়ে লৈছোঁ। সৰুকৈ ডাঙৰ ডাঙৰ লৈ কি কৰিম। এটা এটাকৈ ভাজিছোঁ। কমপ্লিট ভজা হোৱাৰ পিছত আপোনালোকক দেখাম। এটা এটা ভাজি আছোঁ। লোহাৰত কৰাই হয়, সেইকাৰণে চাগে পটাপট হয়। গেছটো মানে কি কম হ'ব। ইমান ধুনীয়া হৈছে চব দেখি পেলাই। আজি খাম আৰু। মোৰ ডাঙৰ ছোৱালীয়ে ক'লে মামী বনোৱা বনোৱা বনোৱা, বনালোঁ। আজি খাম আৰু। মই নিজে খাই চাম আজি কেনেকুৱা। তেহেঁতিতো খুব খায় য'তে ত'তে, কি আৰু অফিচ যায়, লগৰ বা মানুহবিলাকে টিফিন আনে, টিফিনো দিয়ে। আমাৰ কি আৰু, আমাৰতো এইটো উঠালোঁ। ষ্টক হৈ গ'ল, এইটো হৈ গ'ল। মোৰ ভয় লাগে তেলত দিবলৈ। মই বনাই হৈ গ'ল। মই খাবলৈ লৈছোঁ। মই প্ৰথমে আৰম্ভ কৰিছোঁ। চাওঁ খাই পেলাই কেনেকুৱা হয়। নামটো শুনিছোঁ, ধুনীয়া হৈছে খাবলৈ। এইটো চব ধুনীয়া, ভিতৰটো ভাল লাগিছে। খাই চাওঁ কেনেকুৱা হয় এতিয়া। একচুৱেলি আলু পিটিকাৰ লগত খাইছোঁ। ভেৰি টেষ্টি।